সহকৰ্মীসকল এই মতত এই গোটেই চাউল খোৱা হাতিয়ালি আমি এই অঞ্চলত আজি সমবেত হৈছোহি কেইবাশ বছৰৰ আগতে ইয়াত এখন হাঁহৰ গাঁও আছে খৰালি হাঁহ দেও হাঁহ ৰাজহাঁহ বেলেগ বেলেগ প্ৰজাতিৰ হাঁহ আছে আৰু এই হাঁহ থকা গাঁওখনত এটা বৰ দুষ্ট শিয়াল আছে শিয়ালটোৱে আহি আহি হাঁহবিলাক ধৰি ধৰি খায় আৰু সেইকাৰণে হাঁহটো দূৰত দেখিলে শিয়ালটো দূৰত দেখিলে হাঁহবিলাক পলাই পেলাই নিৰাপদ দূৰত্বত অৱস্থান গ্ৰহণ কৰে কিন্তু শিয়ালটো সদায় শিয়ালেই গতিকে নিতৌ নতুন বুদ্ধি লৈ পেলাই কেনেকৈ তেওঁ হাঁহ ধৰিব পাৰিব তাৰ কাৰণে নতুন নতুন কিছুমান আঁচনি লৈ থাকে এবাৰ এই শিয়ালটোৱে নিজৰ গাত নীলা ৰঙেৰে বোৱাই পেলাই ডিঙিত চন্দনৰ মালা কপালত চন্দনৰ ফুট গোটেই গাতে নামা বুলি লৈ পেলাই ঠিক তেনে সৰগৰ দেৱদূত হৈ নামি আহিছে তেনেকুৱা এটা ছদ্মবেশ লৈ পেলাই আহি পেলাই ইয়ালৈ আহিলে আহি পেলাই এই ফুলবোৰ হাতিয়ালি অঞ্চলত এটা টিলা আছিল টিলাটোত বহি পেলাই পদ্মাসন কৰি পেলাই একেবাৰে ধ্যান কৰি আছে হাঁহবিলাকে ভাবিলে যে আমাৰ জীৱনৰ পৰিৱৰ্তন আনিবলৈ চাগে ভগৱানে খুব এজন দেৱদূত পঠিয়াইছে আৰু শিয়ালটোৰ হাঁহবিলাকে যেতিয়া দূৰৰ পৰা লাহে লাহে সেই মহাপুৰুষজনক ঈশ্বৰ চাপিছিলে শিয়ালে এটা চকু ধ্যান কৰি এটা চকু মেলি পেলাই চাই আছে হাঁহবিলাক কেতিয়া ওচৰলৈ আহিব কেতিয়া তেওঁ জঁপিয়াই পেলাই হাঁহবিলাক খাব পাৰিব পিছে শিয়ালৰ সেই সাগৰ খোৱা বালি তল কৰিলে কাৰণ বৰষুণ এটা আহিলে আৰু বৰষুণ এটাকে শিয়ালৰ গোটেই নীলা ৰংখিনি ধুই পেলাই নাইকিয়া কৰি পেলালে ফলত শিয়ালৰ আচল ৰূপটো নাই কৰিলে আমাৰ ভাৰতৰ জীৱন যাত্ৰাটো এনেকুৱা ধৰণৰ নীলা শিয়ালৰ জন্ম হয় আৰু আপোনালোকে জানে যে 2014 চনত মোদী ডাঙৰীয়া আম্বানী আৰু আদানীৰ সহায় লৈ পেলাই তেতিয়া গোটেই ভাৰতবৰ্ষতে কংগ্ৰেছৰ শাসনৰ অৱসান ঘটাবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিলে তেতিয়া তেওঁ হিন্দু মুছলমানৰ কথা কৈ 2014 চনত প্ৰধানমন্ত্ৰী হ'বলৈ অহা নাছিলে তেওঁ কি কৈছিলে বোলে আচ্ছা দিন আহিব অমুক হ'ব তমুক হ'ব আমাৰ গোটেই মানুহবিলাকক বিভিন্ন একেবাৰে প্ৰতিশ্ৰুতি দিলে এনেকুৱা ধৰণৰ কথা ক'লে যে তোমালোকৰ গাঁৱলৈ যোৱা ৰাস্তা মই ফুলেৰে বঢ়াই দিম তোমালোকৰ ভেকুৰীয়ে দুটা পানী থকা পুখুৰীবিলাকত মই গাখীৰেৰে ভৰাই দিম আৰু আচ্ছা দিন আহিব সেয়াই নহয় তোমালোকৰ বেংকৰ একাউণ্টতো 15 লাখ টকা ভৰাই দিম গতিকে আমাৰ মানুহে আচ্ছা দিনৰ সপোন দেখি পেলাই মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনালে কিন্তু মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ তেওঁ লাহে লাহে তেওঁৰ ভিতৰত থকা যিটো দানৱীয় যিটো ইচ্ছা সেই ইচ্ছা প্ৰকট হ'বলৈ আৰম্ভ কৰিলে তেওঁ লাহে লাহে নখবিলাক দীঘল হ'বলৈ আৰম্ভ কৰিলে দাঁতবিলাক ডোঙা ডোঙা হ'বলৈ আৰম্ভ কৰিলে শিং বুজিলে আৰু তেওঁলোকৰ ভিতৰত থকা যিটো অভিষ্ট আছে যিটো হিডেন এজেণ্ডা আছিলে সেই হিডেন এজেণ্ডাটো পূৰণ কৰিবৰ কাৰণে মোদী ডাঙৰীয়াই এনেকৈ আৰম্ভ কৰিলে আৰু আমাৰ সমগ্ৰ ভাৰতবৰ্ষ হিন্দু মুছলমানৰ দুখন দুনীয়া কৰি পেলাই মানুহক হিংসা বিদ্বেষ ঘৃণাৰ বিশ্বাস পগুৱাই তেওঁ নিজৰ ৰাজনীতি আৰম্ভ কৰিলে 2014 চনৰ পৰা 2019 চনত যেতিয়া লোকসভা নিৰ্বাচন হ'ল তেতিয়া কোনোবাই কয় যে গুণগমা কৰি পেলাই মানুহৰ মাজত আবেগৰ ধুমুহা সৃষ্টি কৰিলে আৰু ধুমুহা সৃষ্টি কৰিলে দেশপ্ৰেমৰ এক জোৱাৰ উঠি পেলাই পাকিস্তানকে শত্ৰু বুলি সদায় পাই আমাৰ মানুহৰ ভোট লৈ পেলাই আকৌ প্ৰধানমন্ত্ৰী হ'ল কিন্তু সদায়তো আৰু একেটা বস্তুকে কৰি থাকিব নোৱাৰে সদায় টেঙা আম আৰু কিমান বিক্ৰী কৰিব গতিকে নিত্য নতুন কিছুমান নতুন কথা তেওঁ চক্ৰান্ত কৰি আছিল কিন্তু আটাইতকৈ ডাঙৰ কথা যে আমাৰ দেশ যেতিয়া স্বাধীন হ'বৰ সময় হৈছিলে তেতিয়া দুটা পক্ষ দেখাত পৰস্পৰ বিৰোধী দুটা পক্ষ এক লাগি গৈছিলে এটা হ'ল মহম্মদ আলী জিন্না মুছলিম লীগ আৰু আনটো হ'ল এই RSSৰ উত্তৰ পুৰুষ সেয়া হ'ল উত্তৰ নহয় পূৰ্বপুৰুষ সেয়া হ'ল হিন্দু মহাসভা দুয়োটা এই RSSৰ পূৰ্বপুৰুষ আৰু মুছলিম লীগে ধৰ্মৰ ভিত্তিত আমাৰ দেশখন বিভাজন কৰাৰ কথা কয় তেতিয়া মহাত্মা গান্ধীয়ে ক'লে যে খবৰদাৰ আমাৰ দেশখন স্বাধীন হ'ব কিন্তু আমাৰ দেশখন যেতিয়া স্বাধীন হ'ব না এইখন মুছলমানৰ দেশ হ'ব না এইখন হিন্দুৰ দেশ হ'ব এইখন হ'ব মানুহৰ দেশ য'ত প্ৰত্যেকজন ভাৰতীয় অধিকাৰ থাকিব মুখ তুলি পেলাই মুকলি আকাশত
থিয় হৈ সন্মান মৰ্যাদা আৰু সকলোৱে লগ লাগি ক'ব পাৰিব যে হয় মই এজন ভাল ভাৰতীয় মই এজন ভাল অসমীয়া কিন্তু এই যিটো দুই জাতি তত্ত্বৰ টু নেশ্যন যিটো থিয়ৰী কংগ্ৰেছে শাসন অহাৰ পিছত যিটো কপৰস্থ কৰা হৈছিলে 2014 চনত মোদী ডাঙৰীয়া যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল এই গোটেই আগতে কপৰস্থ কৰা দুই জাতি তত্ত্ব এই গোটেই তেওঁলোকে কবৰ ভাষাৰী দায়িত্ব আমাৰ মানুহৰ মাজত হিন্দু মুছলমানৰ এইখিনি কৰিব কিন্তু এইখিনি কৰোঁতে মোৰ মনত পৰে যে যেতিয়া ব্ৰিটিছ যেতিয়া 1826 চনত অসমলৈ আহিছিলে 99 সন্ধিৰ পিছত ব্ৰিটিছে প্ৰথমতে ইয়ালৈ আহোঁতে আমাৰ গোটেই জনগোষ্ঠীবিলাকে মৰাণসকলে মটকসকলে আমাৰ বেলেগ বেলেগ খিলঞ্জীয়া জনগোষ্ঠী আমাৰ তিৱাসকলে ৰাভাসকলে সকলোৱে বড়োসকলে এই ব্ৰিটিছৰ শাসন মানি লোৱা নাছিল ব্ৰিটিছে যেতিয়া সেই নিৰাশিয়ালৰ যিবিলাক তেওঁলোকে চক্ৰান্ত কৰে তেওঁলোকে ভাবিলে সেই উদ্যমী তেজস্বী অসমীয়া জাতিটোক যদি আমি একেবাৰে নিকটতে কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি ইয়াত শাসন চলাব নোৱাৰোঁ গতিকে প্ৰথমতে আহি তেওঁলোকে আমাৰ মানুহৰ মাজত কানি প্ৰচলন কৰি আপোনালোকে জানে যে কানি খালে মানুহ একেবাৰে দিৱস হৈ থাকে এটা তেজস্বী এটা উদ্যমী জাতি একেবাৰে নিকটতীয়া হৈ পৰে প্ৰথমতে কানি খুৱাই ব্ৰিটিছে তেওঁলোকৰ শাসন পালন কৰিব মই এই কথাটো এইকাৰণে কৈছোঁ 2014 চনৰ পিছত লাহে লাহে 2016 চনত এই হিমন্ত বিশ্ব শৰ্মা জাতীয় মানুহবিলাক যেতিয়া বিজেপিত গৈ পেলাই কোন আটাইতকৈ বেছি ডক্টৰ হিন্দুত্ববাদী হ'ব সেই বিষয়ে যেতিয়া তেওঁলোকে প্ৰতিযোগিতা চলালে তেওঁলোকেও আমাৰ জনসাধাৰণৰ মাজত এবিধ নতুন কানিৰ প্ৰচলন কৰিলে এই কানি হ'ল ব্ৰিটিছে প্ৰচলন কৰা কানি নহয় এই কানি হ'ল ধৰ্মান্ধতাৰ আবেগ সৃষ্টি কৰা কানি আৰু এই কানি খুৱাই আমাৰ মানুহক বিভক্ত কৰি পেলাই আমাৰ মানুহৰ যিবিলাক মৌলিক সমস্যা যিবিলাক মৌলিক সমস্যাই আমাৰ মানুহৰ প্ৰত্যেকৰে জীৱন চলি যায় সেই মৌলিক সমস্যাবিলাক তেনে গৌণ হৈ পৰিলে আৰু এনেধৰণেৰে সৈতে ধৰ্মান্ধতাৰ কানি খুৱাই তেওঁলোকে আমাৰ ৰাজনীতি তৈয়াৰ কৰিলে আমাৰ ৰাজনীতি চলাই যাবলৈ চেষ্টা কৰিলে ইফালে যেতিয়া দেশ স্বাধীন হ'ল তেতিয়া কংগ্ৰেছৰ আমোলত চৰকাৰ হ'ল জৱাহৰলাল নেহৰু যেতিয়া প্ৰধানমন্ত্ৰী হ'ল তেওঁলোকে ক'লে যে আমাৰ এখন সংবিধান আমি ৰচনা কৰি আমাৰ দেশত গণতন্ত্ৰ হ'ব এই গণতন্ত্ৰ প্ৰতি 5 বছৰৰ মূৰে মূৰে দেশৰ জনসাধাৰণে এটা ভোট দিব আৰু এখন চৰকাৰ কৰিব আমাৰ দেশত না ৰাজতন্ত্ৰ থাকিব না আমাৰ দেশত সামন্তবাদ থাকিব না জমিদাৰী বা একত্ববাদী স্বেচ্ছাচাৰী ডিক্টেটৰ শাসন চলিব গতিকে আমাৰ সংবিধানখন ৰচনা কৰিবৰ কাৰণে গোটেই দেশৰ পৰা 299 জন গুণী জ্ঞানী লোক দিল্লীৰ কনষ্টিটিউৱেণ্ট এছেম্বলি দিল্লীৰ পুৰণা পাৰ্লিয়ামেণ্টত গৈ বহিলে আৰু 3 বছৰ ধৰি পেলাই তেওঁলোকে নিজৰ মাজত আলাপ আলোচনা কৰি পৃথিৱীৰ ভিতৰত এখন সৰ্বোৎকৃষ্ট সংবিধান তৈয়াৰ কৰিলে আৰু এই সংবিধান তৈয়াৰ কৰি আমাৰ অসমৰ পৰা 11জনীয়া দল গৈছিলে তাৰ ভিতৰত গোপীনাথ বৰদলৈ আছিলে ডেভিড নিকলছ ৰয় আছিলে ধৰ্মীধৰ বসুমতাৰী আছিলে ভীমবৰ দেউৰী আছিলে এনেধৰণে গোটেই 299 জন গুণী ব্যক্তিয়ে ভাৰতৰ সংবিধান সৃষ্টি কৰিলে ক'লে যে গণতন্ত্ৰত 4টা খুঁটা থাকিব এটা খুঁটা হ'ল বিধায়িনী মই এমপি আমাৰ ৰকিবুল হুছেইন এমপি আমাৰ এমএলএ সকল আছে দেৱব্ৰত শইকীয়া আছে বিধায়িনী কি আইন প্ৰণয়ন কৰিব কি আইন ৰূপায়ণ কৰিব কাৰ্যবাহী এক্সিকিউটিভ আৰু বিধায়িনী কিন্তু লেজিসলেচাৰ এই দুটা হ'ল প্ৰধান দুটা কথা কিন্তু ডেমক্ৰেচি যাতে লৰক নহয় নিজৰ পক্ষৰ পৰা যাতে কঠোৰচ্যুত নহয় তাৰ কাৰণে সংবিধান ৰচনা কৰিলে কি তেতিয়া সাধাৰণ মানুহৰ কোনোবা যদি কাৰ্যবাহী কোনোবা প্ৰধানমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰীয়ে যদি সাধাৰণ মানুহৰ যি অধিকাৰ সংবিধানে দিছে সেই অধিকাৰ যদি ভংগ কৰে তাক ন্যায় দিবৰ কাৰণে ন্যায়পালিকাৰ ব্যৱস্থা কৰিব সাধাৰণ মানুহে যেতিয়া এজন মুখ্যমন্ত্ৰীৰ পৰা এখন চৰকাৰৰ পৰা অন্যায় পায় যেতিয়া তেওঁলোকে সামাজিক ন্যায়ৰ পৰা বঞ্চিত হয় সাধাৰণ মানুহে তাৰ ন্যায় বিচাৰি পেলাই ন্যায়পালিকাৰ ওচৰত যাব আৰু এইখন চৰকাৰ বিজেপি চৰকাৰে লাহে লাহে আজিকালি ন্যায়পালিকাটো সিদ্ধান্ত পেলাই পিছুৱাৰেদি RSSৰ মানুহ চাৰ্জ কৰি দিবলৈ আৰম্ভ কৰিলে যাতে ন্যায়পালিকা তেওঁলোকৰ পক্ষত থাকে আৰু ঠিক তেনেকৈ গণতন্ত্ৰৰ যিটো চতুৰ্থ খুঁটা সেই চতুৰ্থ খুঁটাটো হ'ল মিডিয়া কিন্তু এতিয়া অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মাহঁতে কি কৰিলে গোটেই মিডিয়াৰ সমগ্ৰ টেলিভিছন
টেলিভিশ্যন খবৰ কাগজ সেইবিলাক তেওঁলোকে সুপাৰ তেওঁলোকে কিনি পেলালে আজি নেশ্যনেল মিডিয়ালৈ চালে আম্বানী আদানীয়ে গোটেই টেলিভিশ্যন চেনেলবিলাক তেওঁলোকৰ আৰু তেওঁলোকে মোদীয়ে যিটো এফালে কৰে আমাৰ অন্য বিশ্ববিদ্যালয় যি মানুহ যিবিলাক নেশ্যনেল টিভি চেনেল অকল নেশ্যনেল নহয় অসমৰ ক্ষেত্ৰতো নিউজ লাইভৰ দৰে যিবিলাক চেনেল আছে সকলোবিলাক তেওঁলোকে ৰটাই ধৰিয়া এটা টিভি চেনেল হ'ল খবৰ কাগজ হ'ল তেওঁলোকৰ পৰা সাধাৰণ মানুহে এই সাধাৰণ মানুহৰ দুৰ্দশা চৰকাৰে যিবিলাক অন্যায় কৰে সেই অন্যায়ৰ কথাই মিডিয়াৰ যোগেদি প্ৰতিফলন নহয় এই চাৰিটা ঘোটাকে বিজেপি দলৰ শাসনে কুট বুদ্ধি কৰি পেলাই চক্ৰান্ত কৰি গোটেই গণতন্ত্ৰক দুৰ্বল কৰিবলৈ চেষ্টা কৰিছে কিন্তু আমাৰ মাজত আমাৰ আটাইতকৈ ডাঙৰ দুৰ্যোগটো আহিছে এইকাৰণে যে সংবিধানে কৈছে যে প্ৰতি 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন হ'ব আৰু নিৰ্বাচন কোনে এখন দেশত ভাৰতবৰ্ষত অসমত বহুত ৰাজনৈতিক দল থাকিব বিজেপি থাকিব কংগ্ৰেছ থাকিব জাতীয় পৰিষদ থাকিব বেলেগ বেলেগ ৰাজনৈতিক দল এই ৰাজনৈতিক দলবিলাকক যেতিয়া নিৰ্বাচন পাতিবলৈ হ'ব এটা আয়োগ লাগিব নিৰপেক্ষ আয়োগ লাগিব যি নিৰপেক্ষ আয়োগে নিৰপেক্ষভাৱে একেবাৰে ন্যায়সংগতভাৱে নিৰ্বাচন পৰিচালনা কৰিব আৰু সেইকাৰণে সংবিধানে নিৰ্বাচন আয়োগৰ ব্যৱস্থা কৰিলে কিন্তু বিজেপিয়ে যেনেকৈ ন্যায়পালিকাক তেওঁলোকে আজিকালি হিন্দী জানি পেলাই তেওঁলোকৰ পক্ষ দিবলৈ চেষ্টা কৰিছে তেনেকৈ মিডিয়া তেওঁলোকে পকেটত সোমাই ল'বলৈ চেষ্টা কৰিছে তেওঁলোকে চক্ৰান্ত কৰিলে সেই নিৰ্বাচন আয়োগকো তেনেকৈ নিজৰ পক্ষ কৰি ল'ব উদাহৰণ আপোনালোকে জানে যে ডিলিমিটেশ্যনৰ সময় হ'ল কিন্তু ডিলিমিটেশ্যনৰ সমগ্ৰ নক্সা তৈয়াৰ কৰিলে হিমন্ত বিশ্ব শৰ্মাই অশোক সিংহলক লগত লৈ পীযুষ হাজৰিকাক লগত লৈ জয়ন্ত মল্লবৰুৱাক লগত লৈ নক্সাখন থাকিলে দিছপুৰত বহি হিমন্ত বিশ্ব শৰ্মাই কিন্তু তাৰ জাননী দিব লাগিব এই নিৰ্বাচন আয়োগে গতিকে হিমন্ত বিশ্ব শৰ্মাই এতিয়া নক্সাখন ইলেকশ্যন কমিশ্যনৰ কান্ধত বন্দুকটো থৈ ট্ৰিগাৰ টিপিলে হিমন্ত বিশ্ব শৰ্মাই যি নক্সা হিমন্ত বিশ্ব শৰ্মাই তৈয়াৰ কৰিছিলে ডিলিমিটেশ্যনৰ সেইখন নক্সাকে ইলেকশ্যন কমিশ্যনে জাননী হিচাপে প্ৰকাশ কৰি বৈধ কৰি পেলালে আজি আমাৰ এইটো এটা ডাঙৰ এটা প্ৰত্যাহ্বান আজি এই নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত তিনিজনকৈ ব্যক্তিক আগতে বাছনি কৰে একেবাৰে দেশৰ সৰ্বোচ্চ তিনিজনীয়া কমিটি এই তিনিজনীয়া কমিটি আছে ভাৰতৰ প্ৰধানমন্ত্ৰীজন সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছজন আৰু পাৰ্লিয়ামেণ্টৰ লোকসভাৰ যিজন দলপতি সেই দলপতিয়ে মিলি পেলাই তেওঁলোকে মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু বাকী দুজন আয়ুক্ত নিৰ্বাচন কৰি বাছনি কৰিব কিন্তু 2022 চনত এই বিজেপি দলে আকৌ কি কৰিলে যেনেকৈ ন্যায়পালিকাক তেওঁলোকৰ পক্ষ নিবৰ কাৰণে অহৰহভাৱে তেওঁলোকে ষড়যন্ত্ৰ কৰি নিজৰ মানুহবিলাক হাইকোৰ্টৰ জাজ সুপ্ৰিম কোৰ্টৰ জাজ কৰিবলৈ তেওঁলোকে কাম কৰি আছে তেনেকৈ মিডিয়াক তেওঁলোকে দক্ষিণ কৰি মিডিয়াক তেওঁলোকৰ পক্ষ সোমোৱালে ঠিক তেনেকৈ আমাৰ নিৰ্বাচনত আমাৰ যিটো বৈধ অধিকাৰ প্ৰত্যেকজন মানুহৰ ভাৰতবৰ্ষৰ যিটো একমাত্ৰ ভোটাধিকাৰ যিটো ভোটাধিকাৰক লৈ পেলাই প্ৰতি 5 বছৰৰ মূৰে মূৰে আমি নিৰ্বাচন কৰোঁ নিৰপেক্ষভাৱে আৰু নিৰপেক্ষভাৱে নিৰ্বাচন আয়োগে এই নিৰ্বাচন পৰিচালনা কৰাৰ কাৰণে সংবিধানে যিটো দায়িত্ব দিলে সেই সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোৱে নিৰ্বাচন আয়োগক এই বিজেপি চৰকাৰে নিজৰ প্ৰতিপক্ষৰ নহবৰ কাৰণে চক্ৰান্ত কৰিলে তেওঁলোকে 2022 কি কৰিলে আগতে 3জন ব্যক্তিয়ে দেশৰ মুখ্য নিৰ্বাচনী আয়োগক বাছনি কৰিছিল সেই মুখ্য নিৰ্বাচনী আয়োগক বাছনি কৰিবৰ কাৰণে চিফ জাষ্টিছ দেশৰ প্ৰধানমন্ত্ৰীজন আৰু লোকসভাত থকা যিজন বিৰোধী দলপতি কিন্তু তেওঁলোকে কি কৰিলে পাৰ্লিয়ামেণ্টত থকা সংখ্যাধিক্যৰ জৰিয়তে তেওঁলোকে এতিয়া চিফ জাষ্টিছৰ এই ভূমিকা নাইকিয়া কৰি কি কৰে বোলে মোদী ডাঙৰীয়া থাকিব আৰু মোদী ডাঙৰীয়াৰ আটাইতকৈ একেবাৰে হৃদয়ৰ মানুহ যিজন তেওঁ সমগ্ৰ কুকৰ্ম কৰাৰ যিজন ব্যক্তি অমিত শ্বাহ এই তিনিজন মানুহৰ ভিতৰত মোদী আৰু অমিত শ্বাহ আৰু এইফালে আমাৰ লোকসভাৰ সভাপতি ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগক এই জ্ঞান স্মাৰক যেতিয়া নিযুক্তি দিবৰ কাৰণে যেতিয়া মোদী আৰু অমিত শ্বাহে চেষ্টা কৰিছিলে ৰাহুল গান্ধী ডাঙৰীয়াই তাৰ আপত্তি কৰিছিলে কিন্তু তেওঁলোকে সংখ্যা তেওঁলোকৰ ফালে এই তিনিজনীয়া কমিটিৰ দুজন
অমিত শ্বাহৰে জয় হ'ল আৰু তেওঁলোকে জ্ঞানেশ কুমাৰক মুখ্য নিৰ্বাচনী আয়ুক্ত পাতিলে আৰু নিৰ্বাচনী আয়ুক্ত পতাৰ পিছতে কি হৈছে যে ৰাহুল গান্ধীয়ে আজি গোটেই দেশবাসীৰ ওচৰত উদঙাই দেখুৱালে গতিকে ৰাইজ গতিকে মোৰ সহকৰ্মীসকল এই যিটো ভোট চলি আজি জ্ঞানেশ কুমাৰৰ যোগেদি আজি মুখ্য নিৰ্বাচনী আয়ুক্তে আমাৰ দেশৰ নিৰ্বাচন আয়োগে নিৰপেক্ষভাৱে কোনো ধৰণৰ পক্ষপাতিত্ব নকৰাকৈ নিৰ্বাচন পৰিচালনা কৰাৰ যিটো তেওঁলোকৰ দায়িত্ব আছে সেই দায়িত্বৰ পৰা তেওঁলোকে আঁতৰি আহি কেৱল অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ ঠানা ধৰা লগুৱা নীতিমা গোলাকক তেওঁলোকে পৰিৱৰ্তন হ'ল আৰু সেইকাৰণে আজি ৰাহুল গান্ধী ডাঙৰীয়াই এই যিটো তেওঁলোকে কৰিলে এটাৰ পিছত এটা নিৰ্বাচন তেওঁলোকে তেওঁলোকে মিটিং কৰিছে কেনেকৈ বিজেপিৰ পক্ষত চৰকাৰবিলাক গঠন কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে গোটেই কথাবিলাক ৰাহুল গান্ধীয়ে উদঙাই দিছে গতিকে মোৰ সহকৰ্মীসকল আজি ইয়াত যিসকল বিএলএ আছে ৰিপুণ বৰাদেৱে আপোনালোকক কৈছে যে আপোনালোকৰ দায়িত্ব বহুত বেছি আপোনালোকে নিজৰ এই নীতি নিয়ম যিবিলাক আছে সেই নীতি নিয়মবিলাক বুজি লওক আৰু মনত ৰাখিব আপোনালোক প্ৰত্যেকজনে বিএলএ বুথ লেভেল যি এজেণ্ট আছে আপোনাৰ প্ৰত্যেকজনে আমাক সকলোকে কংগ্ৰেছ দলক আপোনালোকে প্ৰতিনিধিত্ব কৰিছে আপোনাৰ প্ৰত্যেকজনে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰতিনিধি আপোনাৰ প্ৰত্যেকজনে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিনিধি আপোনাৰ প্ৰত্যেকজনে জিলা কংগ্ৰেছ কমিটিৰ সভাপতিৰ প্ৰতিনিধি আপোনাৰ প্ৰত্যেকজনে ব্লক কংগ্ৰেছ কমিটিৰ সভাপতিৰ প্ৰতিনিধি আপোনাৰ প্ৰত্যেকজনে নিজৰ নিজৰ বুথ লেভেলত মণ্ডল কংগ্ৰেছ কমিটিৰ প্ৰতিনিধি আৰু আপোনাৰ প্ৰত্যেকজনে আমাৰ দেশৰ কোটি কোটি কংগ্ৰেছ পৰিয়ালৰ সকলোৰে আপোনালোকে প্ৰতিনিধিত্ব কৰিছে আৰু আপোনালোক আমাৰ দলৰ অনুমোদিত আৰু স্বীকৃত একজন প্ৰতিনিধি গতিকে সাহসেৰে আত্মপ্ৰত্যয়েৰে সৈতে নিজৰ হোমৱৰ্ক কৰি আপোনালোকে নিজৰ দায়িত্ব পালন কৰিব সেই আহ্বান মই কৰিলোঁ শেষত মই এটা কথাই ক'লোঁ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ 2014 চনত আহি পেলাই ভাৰতবৰ্ষত ক'লে তেওঁ হেনো কংগ্ৰেছ মুক্ত ভাৰত গঢ়িব মনত আছে কৈছে যে দেশত আৰু কংগ্ৰেছ নাথাকিব 2014 চনৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ চক্ৰান্ত কৌশল সেই লীলাখিলাকৰ দৰে কৰি আহিছে কিন্তু কংগ্ৰেছত তেওঁলোকে নিশ্চিত থাকিব পাৰিলে কংগ্ৰেছত তেওঁলোকে ভাৰতবৰ্ষৰ ভূমিৰ পৰা নাইকিয়া কৰিব পাৰিলে আজি মই আপোনালোকক এই কথাকৈ গৰ্ববোধ কৰোঁ এখন কংগ্ৰেছ কৰ্মী হিচাপে আমাৰ দেশৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে কচ্ছৰ পৰা অৰুণাচলৰ দিবলৈকে প্ৰত্যেকখন গাঁৱতে এজন হ'লেও আমাৰ কংগ্ৰেছ কৰ্মী আছে যিটো বিৰোধী দল বিজেপিয়ে কেতিয়াও তেওঁলোকে গৰ্ব কৰিব নোৱাৰে গতিকে মই সৰকাৰে কৈছোঁ আমাৰ কংগ্ৰেছ দল এনেকুৱা বটবৃক্ষৰ দৰে এই বটবৃক্ষৰ শিপা পাতাললৈ আছে আৰু এই শিপা ধৰি ৰাখিছে আমাৰ তৃণমূল পৰ্যায়ৰ আপোনালোকে সেইকাৰণে মই কৈছোঁ পৃথিৱীত কোনো শক্তি নাই নৰেন্দ্ৰ মোদীৰ শক্তি নাই অমিত শ্বাহৰ শক্তি নাই হিমন্ত বিশ্বৰ শক্তি নাই এই কংগ্ৰেছ বৃক্ষডাল কোনোবাই এই পৃথিৱীৰ পৰা অসমৰ বুকুৰ পৰা উভালি পেলাব পাৰিব আৰু এই কংগ্ৰেছ দলৰ বটবৃক্ষত ৰক্ষা কৰাৰ একেবাৰে খামোচ পাৰি ধৰি শক্তিশালীভাৱে কংগ্ৰেছ দলক কংগ্ৰেছৰ এই বটবৃক্ষক জীপাৰ কৰি ৰখাৰ দায়িত্ব আপোনালোকৰ মই আপোনালোকৰ এজন সহকৰ্মী হিচাপে সেইবাৰ আহ্বান জনাইছোঁ আপোনালোকে যেন সাহসেৰে সৈতে বিভিন্ন অত্যাচাৰ পুলিচ প্ৰশাসন কেতিয়াবা কেতিয়াবা আমোলৰ পক্ষপাতিত্বমূলক ব্যৱহাৰৰ স্বত্তেও আপোনালোকে নিজৰ বিশ্বাস নেহেৰুৱাব আজি এই গৌৰৱ গগৈৰ নেতৃত্বত আমি সকলো সমবেত হৈছোঁ সাহসেৰে আমি এই বিজেপি দলৰ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন ধৰণৰ দুখ কৌশল কৰা বিভিন্ন ধৰণৰ অত্যাচাৰ কৰা আমাৰ মানুহক বিভিন্ন ধৰণেৰে সৈতে আমাৰ সামাজিক ন্যায়ৰ পৰা বঞ্চিত কৰা প্ৰলোভন দেখুৱাই মিছা প্ৰতিশ্ৰুতি দেখুৱাই মানুহবিলাকক আমাৰ পৰা লৈ যোৱাৰ যি কাম কাজ কৰিছে আপোনালোকে বিচলিত নহ'ব কাৰণ সাধাৰণ মানুহক আমি সাধাৰণ মানুহৰ আস্থা আদায় কৰিবৰ কাৰণে কাম কৰিম আৰু আমি সকলোৱে ঐক্যবদ্ধভাৱে সংঘবদ্ধভাৱে শক্তিশালীভাৱে একত্ৰিত হৈ 2027 আমি অসমৰ বুকুৰ পৰা বিজেপিক নিশ্চিন্ন কৰি উৎখাত কৰি গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠিত কৰিলে হয় আৰু সেইকাৰণে আমি সকলোৱে
আমি এই বার্তা অসমৰ চুকেলে বিজয় মলত নতুন সাধারণ সমিপৰ পৰা আহক আমি অপাৰণ কৰিম কাৰণ ভয় নকৰোঁ ৰাহুল গান্ধীয়ে বাৰে বাৰে কৈছে দলৰ নাক আমি ভয় নকৰোঁ আমি সকলোৱে একলগ হৈ আহক হিমন্ত বিশ্ব শৰ্মাৰ দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিপৰায়ণ আটাইতকৈ ভ্ৰষ্টাচাৰী আটাইতকৈ অত্যাচাৰী আটাইতকৈ বিভিন্ন দুষ্ট অভিসন্ধমূলক কাম কৰা এই চৰকাৰখনক আমি উৎখাত কৰোঁ আহক আৰু অহা অনাগত মাহবিলাকত দিনবিলাকত আমি সকলোৱে লগ লাগি পেলাই কংগ্ৰেছ পতাকাৰ তলত সমবেত হৈ আমি আগুৱাই যাম আহক এয়াই হ'ল আপোনালোকৰ প্ৰতি আহ্বান আৰু ধন্যবাদ।